चुला रहा था मैंने इसे मना किया और इससे माखन वापस ले रहा था ओ कृष्णा तू तो संसार का सबसे प्यारा चोर है तासत আৰু এটা সিন আছে বলৰাম আৰু শ্ৰীকৃষ্ণৰ মাজত কনভাৰসেচন হয় मैया एडू बलराम मातु हां मैया बाबा को अच्छा लगता है जब कोई तुम ना मैया बाबा को अच्छा लगता है जब हम कोई शरारत करते हैं अब हम क्या करें कृष्णा और करो लेकिन और क्या शरारत तुम जितने भोले दिखते हो उससे कई अधिक चतुर हो कृष्णा एटू हेरिया बलराम তুমি हे কৃষ্ণৰ বাহিৰে আৰু তেনেকুৱা ধৰণৰ কিবা ক্যাৰেক্টাৰৰ এটা আছে হেৰি মানুহ আগত মোৰ হেতু নুলাই হেৰি লিটল কৃষ্ণ লিটল সিংঘম খনৰ ববলি আছিলে দেই so funny मैं हूं बबली और लिटिल सिंघम मेरा सबसे अच्छा दोस्त है আচ্ছা মানে হাঁহিটো বহুত কিবা হেৰি লাগে মনগত তেনেকুৱা ক্যাৰেক্টাৰ আৰু তুমি মানে এক্সপেৰিমেন্ট কৰি আৰু বেলেগ কিবা কিবি কৰিছা নে ও গিয়েনক কোচেছ খনত মানে ব্যাকগ্ৰাউণ্ডত যেটা মাতটা ওলাই থাকে মানে অগিৰ মাতটো নহয় ব্যাকগ্ৰাউণ্ডত এটা মাত মানে নেৰেট কৰি থাকে যে কাহিনীটো মানে কি হৈ আছে অগিৰ লগত বা তেনেকা হেতু মাতটো অলপ হৈ গ'ল मौसम है सुहाना दिल है दीवाना मौसम है सुहाना दिल है दीवाना और हमारा ओगी गा रहा है गाना अच्छा है अच्छा नहीं बहुत अच्छा है स्मृति अभी पॉडकास्ट दे रही है बढ़िया 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 धुनिया তাৰছত তাতে হেৰি অকমান মানে আজিকালি মাতটো অকমান হেৰি হৈ যায় মানে আগতে মই ৰেয়াৰলি বহুত দিনৰ মূৰত মাতলে আজিকালি ৰেগুলাৰলি মানে মই মাত বুলিয়া থাকিব লগা হয় না মাতটো অলপ চেঞ্জ হৈ গৈছে মানে ডিঙিৰে কষ্ট পায় বহুত মানে এটা বিখাই আছে মোৰ হেৰি এটা আছিলে ককৰচ তিনটা ভিতৰত এটা আছিলে হেৰি গ্ৰীন কালাৰ মানে যোনটো উখকে ককৰচটো আছে তা এনেকে खिलाड़ी हूं पंगा मत लेना मुझसे মানে মাত্ৰ অলপ তেনেকা খালি ডায়লগ বোৰ এটা অহা নাই মানে তিনটা ককৰচৰ মিক্স হলে ডায়লগটো ভাল লাগে তেনে কিন্তু এনে হেৰি তাৰছত আৰু আছে যেনিবা ক্যাৰেক্টাৰ প্ৰথম মই সৰুতে হেৰি ববলু ডবলু বুলি কয় কাৰ্টুন এখন আছে লক্ষা আৰু ডবলু মানে ববলু মাতটো ন আৰু ডবলু মাতটো মানে ডবলু মাতটো ফাৰ্স্ট মই স্টাৰ্টিং কৰিছিল তেনেকে হেৰি কৰে ए लक्का मैं तुझे चाहूंगा नहीं आहा इन भालुओं से मुझे शांति से पैर काटने को नहीं मिलता अब बॉस मुझे फिर से डांटेंगे এখন মই চাইছো এই মাতটো মানে পুৰা মিলি গৈছে মানে আৰু ক্যাৰেক্টাৰ टॉप हेरी तारक मेहता का उल्टा चश्मा हेरी दे माँ माताजी तप्पू के पापा जरा सुनिए ना स्मृति कभी हमारे सर एक बार एक्टिंग करने के लिए बुला लीजिएगा आजकल ये हेरी মলমান মাতটো হেৰি হৈ যায় ফাটি যায় মই মানে হাই সেকেন্ডাৰী ফাইনাল দিন যেতিয়া মানে কি হ'ল আৰু ভাই মই ভাবিলো এটো বাদ দিয়াই ভাল হ'ব কাৰণ মই মানে এক্সপেক্টেশন যেতিয়া ৰাখিম বস্তু এটা মানে ভিডিও এটা দিলু ভিডিওটো দিলে সব এক্সাইটমেন্ট থাকে কি জানিবা ভিডিওটো মানে অলপমান গৈছে নেকি বা কিবা চাই থাকিবলৈ মন যায় হো তেনেকুৱা মানে হেইটো এক্সাইটমেন্টটো থাকিব আকৌ ভিডিওটো দিলু জনিবা মানে মানুহৰ জনিবা একো কোঅপাৰেশন নাপালে বা সাপোর্ট নাহিলে এনেকা হয় ডিসঅ্যাপয়েন্টমেন্ট ফিল তো মানে মই ভাবিলো যে এনেকা ডিসঅ্যাপয়েন্টমেন্ট ফিল হলে মানে মোৰ বহুত বেয়া লাগিব হেকানে মই ভাবিলো মই নাই আৰু মই যদি নতুন কলেজলৈ যাও বা হেৰি এতিয়াতো মোৰ কলেজৰ মানুহখিনি গমেই পালে মই মিমিক্ৰি কৰো বা কিবা তো মই ভাবিলো মই জলেকে যাম মইটো বস্তু সিক্ৰেট ৰাখিম বুলি ভাবিছিলা ভগৱানৰ প্লেনিং বেলেগ আছিল মই মানে এদিন যোন মোৰ কাজিন মানে মোৰ বুলি কয় কাজিনৰ ঘৰলৈ ফুৰিবলৈ যাওঁতে তেনেকে আমি গুটেখিনি মিলি পেলাই ভাবিলো আমি প্ৰেংক কল কৰো আৰু প্ৰেংক কল কৰিলো ভিডিও ললো তাৰছত অহাতেহে মানে তাপা অহা পিছত তেজপুৰলৈ গৈছিলো মানে ফুৰিবলৈ তাৰপিছত অহা পিছত মানে মই ভিডিও দিলো 1 তাৰিখে দিম বুলি হৈছিল তাপা হেৰি হ'ল ভিডিওটো মানে অকমান ডিলে হ'ল দিয়া ৰাতি মানে হেৰি হৈ গ'ল আৰু নেট খতম হৈছিল নে কি নাজানো ইমান নেট স্লো আৰু হেৰি ভিডিওটো আপলোড হোৱা নাই ফলে মাৰ গালি খাই আছো মই হ'ললে টু দি বা ভিডিওটো নিদিলেও নহনে আমুকে মাও মানে খং উঠি যায় বহুত দেৰি হ'ল ন ৰাতি 10:30 11 বাজি গ'ল তো মানে ভিডিওটো আপলোড দি মই শুই থাকিলো 11:30 মানত খং উঠিলে মোৰো যা আপলোড হলে হ'ব আৰু তাৰছত
এটা মানে দুটা ভিডিঅ' দিছিলোঁ মোৰ যোনটো ভিডিঅ' মানে চালোঁ আৰু অকল পাপা বুলি আছিলে বেছি দেৰি ভিডিঅ' নাছিলে আৰু তাৰপিছত সেইটো ভিডিঅ' মানে ইমান খাচ নালাগিলে মই ইটো ভিডিঅ' দিব ল'লোঁ এতিয়া এইটো ভিডিঅ'ও কেনচেল নহয় ইটো ভিডিঅ' আপলোড নোহোৱা হ'ল আৰু টেনশ্যন হৈ গ'ল মোৰ সেইকাৰণে মই খঙতে মানে শুই থাকিলোঁ মানে আৰু বাদ দিলোঁ আৰু বোলো হ'ব যা যি হ'ব হ'ব যোনটো ভিডিঅ' যায় যাব আৰু তাৰপিছত আৰু ৰাতিপুৱা শুই উঠিছোঁ মই দেখিলোঁ এটা ভিডিঅ' যোৱা নেট শ্ল' কাৰণে এইটো ভিডিঅ' দেখাই থকা নাই সেইটো ক'ত ইউটিউবত ইনষ্টাগ্ৰামত তাৰপিছত লগৰ এজনী ভইচ মেছেজ শুনিলোঁ ঐ বোলে তোৰ বোলে হেৰি ভিডিঅ' বোলে পুৰা ভাইৰেল গৈ আছে মই বোলো 5,000 ভিউজ দেখি পেলাই ভাইৰেল গৈছে বুলি কৈছে তাৰপৰা মই চাইছোঁ আমাৰ আগফালে গ্ৰিলখনৰ ওচৰতে মানে অকল আগফালে বাৰাণ্ডাতহে আমাৰ নেটটো পায় মোবাইলত পুৰা আৰু সেইকে মই চাইছোঁ আৰু তাৰপিছত মই ভিউজ দেখি পেলাই মানে কনফিউজ হৈ গ'লোঁ দেই হেৰি কি বুলি কয় অ' মাই গড 51K তাৰপিছত একেদিন নাই আৰু মানে ৰাতি কিমান 1টামান বজাত চাগে আপলোড গৈছে ভিডিঅ'টো এই ৰাতিপুৱালে মানে 51K তাৰপৰা পিছদিনাখন ৰাতিপুৱালে মানে 4টা বজাত মই সাৰ পালোঁ মানে এক্সাইটমেণ্টৰ কাৰণে সাৰ পালোঁ নে কি নাজানো আৰু হেৰি মোবাইলটো আচলতে চাৰ্জত লগাই থোৱা আছিলে মই চাৰ্জৰ পৰা খুলিবলৈ লৈ পেলাই মানে মোবাইলটো সৰি পৰিলে এতিয়া বিচনা তলত মই মোবাইলটো উলিয়াই নথলতো ৰাতিপুৱা বিচাৰি ফুৰিব মোৰ তেতিয়া পাৰ্চনেল মোবাইল নাছিলে ন সেইটো কাৰণে উঠিলোঁ তাৰপৰা এক্সাইটমেণ্ট আছে আৰু চাওঁচোন বোলো কিমান হ'ল ভিউজ তেতিয়া মানে এক ৰাতিতে মানে ক'বলৈ গ'লে এক ৰাতিতে 1 মিলিয়ন হৈছে আৰু এক ৰাতিত মানে একেদিনাখনৰ 24 ঘণ্টাৰ ভিতৰত 1 মিলিয়ন মানে পুৰা দৌৰিলে সেইটো পুৰা মই মানে ইমান শ্বক বোলে অ' মাই গড এইটো কি হ'ল আকৌ মই মানে যোনটো বস্তু হাইড কৰিম বুলি ভাবিছিলোঁ সেইটো বস্তু মানে একদম ফুললি এক্সপ'জ হৈ গ'ল চবৰে আগত মানে ৰিভিল হৈ গ'ল মানে তেনেকুৱা টাইপৰ মোৰ মানে ভালো লাগিছে চবৰে ফোন আহিছে আহিছে তো মানে বহুত মানে কি বুলি কয় চবে ছাপৰ্ট পাইছে আৰু তেতিয়া মানে পুৰা হেৰি আহিছে তাৰপৰা সেইটো মানে ভাইৰেল ভিডিঅ' সেইটোৱে আৰু সেইটোৱে তাৰপিছত এতিয়া সেইটো 3.9 মিলিয়ন মান ভিউজ তোমাৰ চেনেলত মানে সেইটো ভিডিঅ'ত এতিয়া বৰ্তমান এনে বাকী এতিয়া মোৰ 10টামান ভিডিঅ' মিলিয়নত গ'ল এতিয়া তাৰ পাছত আৰু তাৰ পাছত মানে এনে 1.8 1.9 তাৰ পিছত মানে মানুহে তোমাক চোৱা হৈ গ'ল মানে মোৰ ফলোৱাৰ্ছ ক্লাছ 7তে ইনষ্টাগ্ৰাম খোলা মই হেৰি কিমান ক্লাছ 9 মানৰ পৰা 500 মাজতে একাউণ্টটো চলোৱা নাছিলোঁ 400 হৈ গৈছিলে তাৰপিছত মানে মুঠতে ক্লাছ 7ৰ পৰা মোৰ 500 ফলোৱাৰ্ছৰ পৰা ওপৰত উঠাই নাছিলে আপ ডাউন হৈ থাকে মানে 600টা হয় আকৌ 500 হয় 400 হৈ যায়গৈ তেনেকুৱা টাইপৰ কিন্তু এসপ্তাহত মোৰ 5K হৈছে ফলোৱাৰ্ছ তাৰপিছত এসপ্তাহত 5K নে 5K তাৰপিছত 15-10 দিনৰ ভিতৰত মানে 15K হৈ গৈছে ইনষ্টাত ফলোৱাৰ্ছ মই মানে ভাবিছোঁ মানে বাপৰে মই মানে যোনটো বস্তু ভবাই নাছিলোঁ এক্সপেক্টেশ্যনেই বাদ দি দিছিলোঁ মই মানে এক্সপেক্টেশ্যনটো চব মানে নাইকিয়া হৈ গৈছিলে তো ঘপককৈ আহি গ'ল এতিয়া মই ক'ৰবালৈ গ'লে মোক সোধে তুমি প্ৰেংক কল কৰা ছোৱালীজনী নহয় জানো বা প্ৰেংক বা বুলি বা প্ৰেংক গাৰ্ল বুলি কয় মানে এতিয়া সেইটো হিচাপে মানুহে চিনি পোৱা হ'ল মাতা হ'ল মোৰ মানে বহুত কি বুলি কয় এতিয়া মই মানে এটা কি বুলি কয় মানুহৰ আগত নৰ্মেলি এটা কথা পতা বেলেগ আৰু কেমেৰাৰ আগত মানে কথা পতাও বেলেগ তো যেতিয়া মই ৰিয়েল লাইফত মোৰ ফলোৱাৰ্ছক লগ পাই যাওঁ মই বহুত কনফিউজ হৈ যাওঁ মানে কি ক'ম কিবা কৰিলে আকৌ বেয়া পাব নিবা এনেকৈ বা নিজৰো অকণমান কিবা লাগে ন লাজ লাগে বা চিনি নোপোৱা মানুহ এজনক এতিয়া মানে মোৰ মানে কি হয় ফলোৱাৰ্ছ এজনৰ মুখৰ আগত ঘপককৈ দেখি গ'লে মোক মাতিলে যেনিবা মই কওঁ আৰু চাই নেকি ভিডিঅ' বা মানে এক্সাইটমেণ্ট এটাও হয় কথা কি ক'ম মানে কথাই নোলায় এবাৰ ফলোৱাৰ্ছ এজন এনেকুৱা ফাৰ্ষ্ট মানে ফলোৱাৰ্ছক লগ পাইছোঁ এনেকুৱাকৈ মই চাইকেল লৈ পেলাই মানে হেৰি দোকানৰ পৰা আহি আছোঁ মানে হিমাশ্ৰীবালৈ প্ৰেংক কল কৰিছিলোঁ আচলতে তো প্ৰেংক কল কৰা দিনাখন মানে আইতাৰ মোবাইলৰ পৰা এই মোবাইলটোৰ পৰা মই প্ৰেংক কল কৰিছিলোঁ তো হেৰি ফোন কৰি পেলাই মানে ক'লে হেৰি মোক মায়ে ফোন কৰি ক'লে যে বোলে হেৰি হিমাশ্ৰী বাই ফোন কৰিছিলে আকৌ কল বেক কৰিছিলে বোলে তই সোনকালে আহি আছোঁ তেনেকুৱা টাইপ স্কুটি লৈ পেলাই ল'ৰা এটা মানে এনেকৈ গৈ আছিলে দেখিলে নেকি চাগে মানে মই দেখিছিলোঁ তেনেকৈ স্কুটি এখন আহিলে ৰাস্তা কিনাৰটোত মন কৰা হয় মই তাতে ৰং ছাইডত আহি আছিলোঁ তো তাৰপিছত স্কুটি ঘূৰাই মোৰ পিছে আহিব লাগি গ'ল নহয় মই ভয় খাই গ'লোগৈ কি হৈছে বুলি মোক কৈছে তুমি সেই প্ৰেংক কল কৰা ছোৱালীজনী নহয় জানো মই যিমানে চাইকেল স্পীড দিছোঁ সিমানে মোৰ পিছে আহিছে তাৰপিছত মই হয় বোলো তাৰপিছত আৰু মোৰ মানে ভয় লাগিছে নাৰ্ভাছ লাগিছে এইফালে হিমাশ্ৰী বাই ফোন কৰি আছে কি কৰোঁ আৰু মোৰ আপুনি ফ'ল' তোমাক ফ'ল' কৰি থৈ আছে হয় নেকি মই গম নাপাওঁ বোলো এনেকৈ বুলি কি কৰোঁ কি নকৰোঁ মই মানে ইমানে
মানে চাইকেল স্পীড দিলোঁ আহি পেলাই ঘৰ সোমাই উশাহ ল'ব পৰা নাই মোৰ কৃষ্ণ প্ৰভু কি হ'ল বোলো তাৰপিছত মই ভাবোঁ দেই ফলোৱাৰ্ছজনে ভাবিছিলে কি ছোৱালী বুলিব মাতিব নাজানে ভাল তো মানে সেইজন ফলোৱাৰ্ছ তুমি ফাৰ্ষ্ট মানে তেনেকুৱাকে পাইছা তেনেকুৱাকে মানে বহুত ভয়হে খালোঁ মই ফলোৱাৰ্ছৰ চাগে আচৰিত মাৰিলে কি হয় বুলি তাৰপিছত আমাৰ গাঁৱৰে ল'ৰাকেইটা মানে অ' বা তুমি বোলে লিটিল কৃষ্ণা মাতটো নুলিওৱা জানো অ' বা সেই মাতটো উলিওৱা না এনেকৈ কৈছে তাৰপিছত মই বোলো এতিয়া নুলিয়াওঁ বোলো হেৰি তেহেঁতি মানে ইমানেই ডিষ্টাৰ্ব কৰিলে মই ফোনৰ নেটপেক খতম হৈছিলে নেটপেক ভৰাবলৈ গৈছিলোঁ পাহৰি পেলাই ঘূৰি আহিলোঁগৈ মই কৃষ্ণ মাতটো অকণমান শুনিব পাৰিম নেকি অ'কে লিটিল কৃষ্ণৰ এটা চিন মানে বহুত ফেমাছ আছে য'ত লিটিল কৃষ্ণাই মানে মাখনৰ সেইটো আনি পেলাই ৰখে আৰু হেৰি মানে যোনটো তাৰ ৰিফ্লেকশ্যনটো দেখি পেলাই মানে ধুনীয়াকৈ কয় আৰু যে হেৰিকে সেইটো চিনটো মই কপি কৰিম দেই মানে অকণ ট্ৰাই কৰিম হেৰি ভাইটি স্কুলৰ পৰা আহিছে পাৰিব নে যাব পাৰিব कृष्ण मैं आपको मत बताना नहीं बताना कृष्णा तुम्हें भी थोड़ा सा माखन देगा लोगे কৃষ্ণা ये नटखट माखन चला रहा था যিহেতু তোমাৰ নিজৰ পাৰ্চনেল লাইফটোত অকণমান মানে তুমি এইটো লাইনত যিহেতু মানে মন আছে কোনোবা যদি তোমাক কিবা মানে ডাবিঙৰ কাৰণে হওক বা কিবা কাৰণে হওক ক'লে তুমি নিশ্চয় আগ্ৰহী হ'বা আগ্ৰহী হ'ম বাৰু মোৰ এটা মানে হেৰি আছে কনচেপ্ট আছে মানে মই সেইদিনাখন অৰুণ হাজৰিকা ছাৰক লগ পাওঁতে মানে ক'লে যে অসমত মানে স্ক'প নাই ডাবিঙৰ বা এনেকৈ মানে কোনো হেৰি নাই তো মই ভাবিলোঁ যে আমাৰ অসমতো আছে মই সেইদিনাখন হেৰি মানে মই বহুতকে পাইছোঁ মোৰ লাইভ আহিলে বা এনেকৈ কমেণ্টত দিয়ে যে বা ময়ো তোমাৰ নিচিনাকৈ এনেকৈ কৰিব পাৰোঁ মাত কপি কৰিব পাৰোঁ তো মানে ভাবিছোঁ যে অসমততো মানে মই এতিয়া ঘপককৈ সেইদিনাখন ভাইৰেল হ'লোঁ কাৰণে নহ'লেতো মোকোতো তাৰ আগলৈকে কোনো চিনি পোৱা নাছিলে তেনেকৈতো বহুত আছে ল'ৰা ছোৱালী তো মই ভাবোঁ যে অসমত যদি মানে কিছুমান যেনেকৈ লায়ন কিংখনৰ নিচিনা তেনেকৈ মুভি যদি ওলায় আমাৰ অসমৰ গড় যেনিবা ফেমাছ এতিয়া গড় এটাৰ কাহিনীয়ে যদি ধুনীয়াকৈ উলিওৱা হয় কাহিনী এটা ভাবি থৈছোঁ মই সেই কাহিনীটো লিখিলে মানে মেবি মই কাৰোবাৰ লগত আপোনাৰ লগত কণ্টেক্ট কৰিলেও হয়তো মই কাৰোবাক পাম বাৰু ইয়াতে কিন্তু তুমি যিখিনি ভইচ কৰিছা এনিমেশ্যনে হওক বা এনেকুৱা তেনেকুৱা কিন্তু ভইচ কিছুমান ডাবিং হৈ থাকে বেলেগ বেলেগ মাতত তোমাক হয়তো তেনেকুৱা মানুহে কণ্টেক্ট কৰা নাই কিন্তু যদি চকুত পৰে তেওঁলোকে কণ্টেক্ট কৰিব কিন্তু মানে ইয়াতো হয় গুৱাহাটীতো হয় হয় তেনেকুৱা তেনেকুৱা মাতত হয় মানে আচ্ছা মই গম পোৱা নাই মানে এনিমেশ্যন বিলাক ইয়াতো বনে নহয় বহুতখিনি এনিমেশ্যনৰ ডাবিং বিলাক বহুত হৈ থাকে এনেকৈ আচ্ছা আৰু তোমাৰ মাতটো যদি তেওঁলোকৰ চকুত পৰে তোমাৰ মাতটো মানে তেওঁলোকে ল'ব আৰু মোৰ কি বুলি কয় নাৰ্ভাছ মানে কেলে হেৰি কিছুমান নাৰ্ভাছনেছৰ কাৰণে এতিয়া কেমেৰা আগত মাতটো নোলোৱা হৈ থাকে ৰিয়েলত এনেই মই যি টি মাত উলিয়াই থাকোঁ বা হেৰিকৈ কিন্তু কেমেৰা কেনেকুৱা ধৰণৰ কিবা আৰু কিবা মাত আছে নেকি আৰু মোৰ মানে কি অগ্ৰং বগ্ৰং মাত মই অগ্ৰং বগ্ৰং বুলিয়ে কৈছোঁ মানে অগ্ৰং বগ্ৰং মাত ওলোৱা কাহিনীটো মোৰ ক্লাছ 6 মানৰ পৰা ষ্টাৰ্ট হৈছিলে হেৰি মই এনেই এবাৰ শুহুৰিয়াই আছিলোঁ ক্লাছত তো মোৰ ছাৰ এজন আছিলে হিন্দী ছাৰ এজন সেই ছাৰজনে মানে হেৰি কি বুলি কয় মোক ক'লে যে মই এতিয়াতো মোৰ হেৰি হ'ব কি বুলি কয় বেলেগ মানে ট্ৰান্সফাৰ হ'ব তো মই যোৱাৰ আগতে তুমি হেৰি কৰাচোন বোলে মোৰ কাৰণে বোলে আমাৰ আগতে স্পেচিয়েল প্ৰগ্ৰেম বুলি থাকে নবোদয় মানে এছেম্বলি তেনেকৈ প্ৰগ্ৰেমবোৰ থাকে তো তাত প্ৰথম মানে মোক চৰাই মাত উলিয়াব কৈছিলে তো তেতিয়া মোৰ সেইটো প্ৰথম ষ্টাৰ্ট হৈছিলে তাৰপিছত চৰাই মাতটো ইমান আৰু হেৰি নহয় শুহুৰিয়াব লাগে শুহুৰি পৰা মাতটো উলিয়াওঁ তাৰপিছত তেনেকৈ আৰু হেৰি হৈছিলে তাৰপিছত মই সৰু ল'ৰা ছোৱালী মাতটো উলিয়াই ছিনিয়ৰবোৰক এনেই ডিষ্টাৰ্ব কৰোঁ তাৰপৰা হেৰি তেনেকৈ অকণমান মানে অলপ ছিনিয়ৰবোৰৰ মাজত অলপ হেৰিটো হৈছিলে কোৱাচোন মাতটো চৰাই মাতটো এতিয়া বহুত দিন সেইকাৰণে চেক কৰি ল'বলগীয়া হৈছে শুহুৰি পৰা উলিয়াই তাৰপৰা হেৰি কি ক'ল